নমস্কাৰ। তো মই আজি কিছুমান মোৰ নিজৰ কথা ব্যক্ত কৰিব বিচাৰিছোঁ, যি আমাৰ ছ'চিয়েল মিডিয়া নিউজ চেনেলত যিবোৰ আমি পলিটিক্সৰ বিষয়ে আমি শুনো, গোটেইখিনি এটা কনচেপ্টে হয়। কাৰণ আমি গোটেই নিউজখিনি আমি কেতিয়াও নাপাওঁ, আৰু নাপাওঁ মানে এইটো গোটেই ৰাইজৰ আমাৰ যি জনসাধাৰণক তেওঁলোকক ইচ্ছা কৰিয়ে পাবলৈ নিদিয়ে। কিছুদিন আগতে আমি যে শুনিছিলোঁ নিউজ, তাতে যি আছিল ষ্টেম ফাইলৰ বিষয়ে, তাতে যি ডনাল্ড ট্ৰাম্পৰ বিষয়ে কথা উঠিছিল, কিন্তু না তেওঁ এৰেষ্ট হৈছে না একো তাতে কিবা এটা ৰিয়েক্ট কৰিছে। কাৰণ সেই নিউজ লৈ যিমান পাব্লিক আছে তেওঁলোকে তাতেহে ব্যস্ত হৈ আছিলে। সেইটোৱে আমাক পাব্লিকৰ বাবে এনেকৈ আমি ছ'চিয়েল মিডিয়াৰ পৰা পাওঁ। তো যিয়ে নহওক কিয়, আমাৰ যি আছে ই পাৰ্টিত সেই পাৰ্টি চেঞ্জ হৈছে, এই মানে পলিটিচিয়ান সেই পলিটিচিয়ানত চেঞ্জ হৈছে, এইবোৰ যিমান আছে গোটেইখিনি এটা কনচেপ্টে হয়। তো এই বস্তুখিনি আমি শুনি কিনে সেই পলিটিক্স লৈ আমি ব্যস্ত হৈ থাকোঁ। বিভিন্ন ঠাই আছে, সেই ঠাইবোৰ বহুত আপডেট হয়। যেনেকৈ আমি চাইনাক ধৰিব পাৰোঁ, তেওঁলোকে যি পলিটিক্স আছে তাতকে বেছি যি আমাৰ নিজৰ কাম আছে, কামতহে বেছি ফ'কাছ কৰে। আগৰ দিনত যেনেকুৱা ৰাজতন্ত্ৰ আছিল, তাতে মানুহবোৰ কি আছিল, প্ৰজা হিচাপে আছিল। আজিৰ দিনতো যোনে মেইন ব্যক্তি থাকে, সেই ব্যক্তিয়ে কিছুমানে আমাক চলাই আছে, আৰু আমি এতিয়া প্ৰজা হিচাপেহে কাম কৰি আছোঁ। তো আজিৰ দিনত যোনবোৰ লিডাৰ আছে, তেওঁলোকে যোনখিনি আমাক জানিব দিয়ে সেইখিনিয়ে আমি জানো, আৰু আমি নিজে নিজে ভাবি থাকোঁ যে এতিয়া কি হ'ব, এতিয়া কি হ'ব। তো যিয়ে নহওক, যেতিয়া আমি গোটেইখিনি বস্তু জানিব পাৰিম, তেতিয়া হয়তো আগতকে আমি অলপ মাথা মৰা বা অমুক তমুক অলপ কম হ'ব। पढ़ाई लिखाई में ध्यान लगाओ, आईएएस बनो और देश को संभालो, लेकिन नहीं।